হয় আইচেংফা আজি পুৱাৰে পৰা আমি ইয়াৰ পৰিৱেশ দেখুৱাই আছোঁ যিহেতু এটা দুটা নহয় সাতোটাকৈ দিন অতিবাহিত কৰিলে এই ভটিয়াপাৰৰ যি এস্কেপেটৰ ৰিগৰ যি দুৰ্ঘটনা সেই দুৰ্ঘটনা আজি 7টা দিন অতিক্ৰম কৰাৰ পাছতো ONGC কৰ্তৃপক্ষই ইয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। এতিয়াও তেওঁলোকৰ বিশেষজ্ঞৰ দল আহিব বুলি আশ্বস্ত কৰি আছে মানুহক, কিন্তু কোনো মানুহ আশ্বস্ত হ'ব পৰা নাই তেওঁলোকৰ কথাত, যিহেতু এতিয়াও বিশেষজ্ঞৰ দল আহি উপস্থিত নহ'ল। আৰু এটা কথা উল্লেখ কৰিব লাগিব, ইয়াৰ পৰা আমি য'ত আছোঁ এই স্থানৰ পৰা আমাক মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে। ইয়াত সেই গাড়ীখন যিখন গাড়ী আছে সেই গাড়ীখনৰ কাষতেই ONGCৰ যিসকল নিৰাপত্তা বাহিনী তেওঁলোক বহি আছে আৰু তাৰ পৰাই তেওঁলোকে আমাক যাবলৈ নিদিয়ে। কোনো সংবাদ মাধ্যমৰ লোকৰ লগতে বিভিন্ন লোকক ইয়ালৈ যাবলৈ নিদিয়ে, সংবাদ মাধ্যমকো দিয়া নাই। যিহেতু দেখিছে এই অঞ্চলত এতিয়া স্পৰ্শকাতৰ হৈ পৰিছে, যিহেতু যিকোনো মুহূৰ্ততে ইয়াত অগ্নিসংযোগ হোৱাৰ আশংকাতে তেওঁলোকে এনেধৰণে নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা বুলি তেওঁলোকে জানিবলৈ দিছে। যিহেতু ONGCয়ে বাৰম্বাৰ তেওঁলোকৰ বিষয়ববীয়া ইয়ালৈ আহিব বুলি বাৰম্বাৰ আশ্বাস প্ৰদান কৰিছে যদিও এতিয়ালৈকে ইয়ালৈ আহিব পৰা নাই, অহা নাই কোনো বিশেষজ্ঞৰ দল। আৰু আজিৰ দিনটোত ইয়াত দেখিবলৈ পাইছে নাজিৰা ONGCকে ধৰি বিভিন্ন স্থানত এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু ইয়াত এটা কথা উল্লেখ কৰিব লাগিব যে যিজন এস্কেপেটৰ মালিক কৃষ্ণ আগৰৱালা একমাত্ৰ তেল চোৰ বুলি চবে অভিহিত কৰিছে যদিও এতিয়ালৈকে ইয়ালৈ CM আহিলে, কিন্তু কৃষ্ণ আগৰৱালা এই মুহূৰ্ততো ইয়াত আহি উপস্থিত নহ'ল। ইয়াত বিভিন্ন দল সংগঠনৰ লোক আছে, বিশেষকৈ যুৱ ছাত্ৰ পৰিষদৰ সজাতি দল আহি ইয়াত উপস্থিত হৈছে। মই তেওঁলোকৰ পৰা প্ৰথমতে জানিবলৈ চেষ্টা কৰিম যে ইয়াত আজি 7টাকৈ দিন অতিক্ৰম কৰাৰ পাছতো ইয়াৰ লোক যথেষ্ট শংকিত আৰু ইয়াত বিভিন্ন ৰোগে দেখা দিছে। এই সময়ত আপোনালোকে আহিছে, কি দেখিছে? আচলতে লজ্জাজনক কথা, ধিক্কাৰজনক কথা। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিনত 7টাকৈ দিন অতিবাহিত হ'ল, ONGCয়ে কিন্তু আজিৰ প্ৰতি ক'ব পৰা নাই যে তেওঁলোকে কেতিয়া বন্ধ কৰিব পাৰিব। আৰু এই গেছৰ শব্দ ইমানেই প্ৰাবল্য বেছি আৰু ইয়াৰ পৰা যিসমূহ বায়ু প্ৰদূষণ হৈছে, আমি আজি এইডোখৰত আমি এঘণ্টা সময় দি থিয় হৈ আছোঁ। আমাৰ কিন্তু আমাৰ শৰীৰটোৱে কিন্তু কৈছে যে ইমানেই বেয়া গোন্ধ আৰু শব্দ, ইমানেই প্ৰদূষণ। ইয়াতে হাজাৰ হাজাৰ মানুহৰ পৰিয়াল আছে, সেই পৰিয়ালসমূহে কেনেকৈ দিন পাৰ কৰিছে আজি 7টাকৈ দিন আপোনালোকে ভাবিছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, ONGCৰ গাফিলতিটো আছেই। তাৰ দ্বিতীয় কথা হ'ল কি, এস্কেপেটৰ যিটো কোম্পানী, সেই কোম্পানীটোৱে 2023 চনত এটা ঘটনা, অনুৰূপ ঘটনা সংঘটিত হৈছিলে। তাত জুই লাগি গৈছিলে গেলেকী অইল ফিল্ডত। আৰু আজি 2025 চনটো অনুৰূপ ঘটনা হৈছে, কিন্তু ONGCয়ে সেই কোম্পানীটোৰ বিৰুদ্ধে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি ONGCক দাবী জনাইছোঁ, এই যিসমূহ নিবিদা আছে নিবিদাবোৰ বাতিল কৰক, নিবিদাসমূহ তেওঁলোকৰ ব্লেকলিষ্ট কৰক। আৰু তেওঁলোকৰ যিসমূহ কৰ্মচাৰী আছে কৰ্মচাৰীসমূহৰ কোনো ছেফটিৰ ওপৰত ধ্যান নাৰাখে কোম্পানীটোৱে। কেৱল মাত্ৰ কৃষ্ণ আগৰৱালা যিজন মালিকাধীন যিজন মালিক আছে, সেই কেৱল মাত্ৰ তেওঁ মুনাফা আদায়ৰ কাৰণে আজি এই অসমীয়া যিখিনি মানুহ, খাটি খোৱা মানুহক ব্যৱহাৰ কৰি আছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে কৃষ্ণ আগৰৱালা যিজন মালিকানাধীন এই এস্কেপেটটো চলি আছে, এই চলি থকা যি ৰিগত যি বিস্ফোৰণ সংঘটিত হ'ল, তাৰ পাছতে আজি 7টাকৈ দিন অতিক্ৰম কৰাৰ পাছতো তেওঁলোকে গেছ নিৰ্গমন কৰিব নোৱাৰিলে। আৰু এতিয়া তেওঁলোকে বাৰম্বাৰ এটা কথা ইয়াৰ ৰাইজক জনাইছে যে তেওঁলোকৰ উচ্চপদস্থ বিষয়া ইয়াত আহিব আৰু তেওঁলোকে এই স্থানত তেওঁলোকৰ এই যি গেছ নিৰ্গমন বন্ধ কৰিব। আৰু তাৰ কাষতে আজি 7টাকৈ দিনত যি পানী মাৰিছে, দিখৌ নদীৰ পৰা পানী তোলা, সেই পানী সম্পূৰ্ণৰূপে তাৰ স্থানীয় বাসিন্দাৰ ঘৰ বুৰাই পেলাইছে। আৰু তাত কোনো লোকৰ ঘৰত ৱালো ফটাৰ কথা উল্লেখ কৰিছে। আৰু তাত যিসকল ONGCৰ বিষয়া তাত বহি আছে, তেওঁলোকে মাত্ৰ ভাত খাই তাত বহি আছে, তাৰ বাহিৰে কোনো কাম এতিয়ালৈকে হাতত দিয়া নাই।